মচি দিয়া হল ফখৰুদ্দিন আলী আহমেদৰ নাম। নতুন নাম বৰপেটা চিকিৎসা মহাবিদ্যালয়। ৰাজ্যিক কেবিনেটত সিদ্ধান্ত। ক্ষোভত জ্বলিছে সংখ্যালঘু দল সংগঠন। মঙলবাৰে ৰাজ্যিক কেবিনেটে ললে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৰপেটা জিলা চিকিৎসা মহাবিদ্যালয়ৰ পৰা কৰ্তন কৰা হল প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ নাম। কেবিনেটে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নামটো পৰিৱৰ্তন কৰি বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটাললৈ ৰূপান্তৰ কৰে। কিন্তু কিয় আঁতৰোৱা হল চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ পৰা ফখৰুদ্দিন আলী আহমেদৰ নাম? ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল কংগ্ৰেছ AIUDFকে ধৰি বিৰোধী শিবিৰ। কোনে মানুহক যি কৰিছে বহুত বেয়া মানুহ, এইটো কৰিব নালাগিছিল। কি লাভ পাইছে, কি শান্তি পাইছে আমি নাজানো। এলে মই এইটো যিমান নিন্দা কৰিব লাগে, মই মোৰ পাৰ্টি মোৰ দল আর গোটেই মুসলিম সমাজে এইটো বেয়া পাইছে, আমি দুখ পাইছো। এটাই আমার বেদনা, এটু मैं চাই। फखरुद्दीन अली अहमद साहब आसाम से पहले ऐसे व्यक्ति थे जो भारत के राष्ट्रपति बने। उनके नाम पे जो मेडिकल कॉलेज था उसका नाम बदल दिया और कहते हैं कि उसका नाम तो बारपेटा के नाम से होगा और वहां एक नया बनाएंगे, वो फखरुद्दीन अली अहमद साहब के नाम पे होगा। अरे साहब क्यों? जो नया बनाइए उसका नाम बारपेटा रख देते। सिर्फ और सिर्फ धरती पुत्र का अपमान कर। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মানি নলয় সংখ্যালঘু দল সংগঠনসমূহে। বাঘসেনাৰ পৰা আমচুলৈকে সকলো অৰাজনৈতিক সংগঠন জঁপিয়াই পৰিল ৰাজ্য চৰকাৰৰ বিৰুদ্ধে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে এই সিদ্ধান্তটো কেবিনেটে কিয় নিব লগা হল, এইটো হল আচল কথা। এই সিদ্ধান্তটো একপক্ষীয় আৰু আমি আচলতে এইটোক আচলতে ধৰ্মীয় গোন্ধ পাইছো এই সিদ্ধান্তটোত। আৰু এই সিদ্ধান্তটোত আচলতে ভোটৰ সমীকৰণৰ লগত মিলাই যে লোৱা হৈছে এই কথাটো আমি প্ৰমাণ পাইছো। এজন ৰাষ্ট্ৰপতিৰ পদত থকা এজন ব্যক্তি, অসম আৰু অসমীয়াৰ হিৰে সমজুৱে থকা এজন ব্যক্তিক কেনেধৰণে মুখ্যমন্ত্ৰীয়ে অপমান কৰিব পাৰিছে, এইটো কিন্তু মুঠেই গ্ৰহণযোগ্য নহয়। গতিকে আটাইতকৈ ইয়াতো এটা ডাঙৰ কথা হৈছে যে ইয়াক লৈ পেলাই এতিয়া বৰ্তমান মহলত যিসকল জাতীয় সংগঠন আছে সেই সংগঠনসমূহক কিন্তু আমি নিমাত দেখিছোঁ। কিন্তু ইয়াৰ বিপৰীতে বৰপেটাৰ একাংশ জনতাই সমৰ্থন দিলে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক। বিশেষকৈ ৰাষ্ট্ৰপতি হৈ থকা সময়ত ফখৰুদ্দিন আলী আহমেদে বৰপেটা জিলাৰ বাবে একো এটা নকৰিলে বুলিও স্পষ্ট কৰি দিলে চৰকাৰৰ সিদ্ধান্তক সমৰ্থনকাৰীসকলে। প্ৰতিখন মেডিকেল কলেজে ঠাই নাম দিছে বা এইখন চৰকাৰৰ দিনত যিকেইখন মেডিকেল কলেজ নতুন মেডিকেল কলেজ আমাৰখনত বাহিৰে বাকী চব ঠাই নামত হৈছিল। গতিকে এই ক্ষেত্ৰত তেওঁলোকে কেবিনেট ডিচিশ্যন লৈ বৰপেটাৰ নামটো ৰখাৰ কাৰণে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেডিকেল কলেজ যিয়ে আমাৰ এটা বৰপেটাৰ স্বাভিমানৰ কথা আছে, গতিকে সেই স্বাভিমানটোক যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নামটো যে সলাই বৰপেটা মেডিকেল কৰিছে, আমি তাত কিন্তু অত্যন্ত সুখী। পিছে সঁচাকৈয়ে বিৰোধীয়ে অভিযোগ কৰা ধৰণে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত আছে নেকি ৰাজনৈতিক অভিসন্ধি? আগন্তুক বিধানসভা নিৰ্বাচনৰ লগত আছে নেকি এই সিদ্ধান্তৰ সম্পৰ্ক? এই কথা জানিব কেৱল মন্ত্ৰী গোটৰ সদস্যসকলেহে। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।